যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে বৰপেটা, ধুবুৰী, গোৱালপাৰা, চাউথ চালমাৰা এই জিলাবিলাকৰ খিলঞ্জীয়া জনগণক তেওঁলোকক সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকক বন্দুকৰ লাইচেঞ্চ দিব। মই ভাবোঁ যে মুখ্যমন্ত্ৰীৰ এই বক্তব্য গৰু গছত উঠাৰ কথাৰ নিচিনা। এই বক্তব্য হৈছে ছুপাৰমেনৰ ভাও দিবলৈ যেন ৰাইজক আহ্বান জনোৱা হৈছে। আমি প্ৰেক্টিকেলি খিলঞ্জীয়া মানুহ এইকেইখন জিলাত তেওঁ এটা যুক্তি হিচাপে কৈছে যে খিলঞ্জীয়া মানুহৰ মাটি ইয়াৰ জৰিয়তে ৰক্ষা কৰিব পাৰিব। অসমত বন্দুকৰ লাইচেঞ্চ লৈ এইকেইখন জিলাত মাটি ৰক্ষা কৰিব লগা পৰিস্থিতি সৃষ্টি হোৱা নাই। তেওঁৰ জ্ঞাতাৰ্থে আমি জনাওঁ, অসমবাসী ৰাইজৰ জ্ঞাতাৰ্থে আমি জনাওঁ যে এই জিলাবিলাকত বৰপেটাই হওক, ধুবুৰীয়ে হওক বা গোৱালপাৰাই হওক, এই জিলাবিলাকত খিলঞ্জীয়া মানুহৰ মাটি কেনেকৈ আন মানুহৰ হাতলৈ যায় তাৰ মূল কাৰণটো হৈছে অৰ্থনৈতিক। তাৰ মূল কাৰণটো হৈছে যে উৎপাদন প্ৰক্ৰিয়াৰ বিভিন্নতা। আজিৰ তাৰিখত চাওক যে এইকেইখন জিলাত যিবিলাক মিয়া মানুহ আছে, মিয়া মানুহবিলাকে এটা উদাহৰণ হিচাপে মই আপোনাক কৈছোঁ যে মন্দিয়াৰ কথাটো কৈছিলে যে মন্দিয়াত একজন খেতিয়কে আলু খেতি কৰে, তাৰ লগত আপোনাৰ ৰঙালাও খেতি কৰে, তাৰ লগত আপোনাৰ মাকৈ খেতি কৰে। একেদৰে মাটি তেওঁ 3বাৰ ব্যৱহাৰ কৰি ইয়াৰে মানুহ মই দেখিছোঁ যে কোটিপতিত পৰিণত হৈছে। অথচ এই একেটা ঠাইতে যদি কোনোবা খিলঞ্জীয়া পৰিয়াল এটা থাকে, তেওঁলোকৰ ক্ষেত্ৰত হৈছে যে উৎপাদন পদ্ধতিৰ মাজত এটা পাৰ্থক্য আছে। তেওঁলোকে বছৰত মাত্ৰ এবাৰ খেতি কৰে আৰু এবাৰ খেতি কৰি এই মাটিখিনি গোটেই বছৰটো পেলাই থৈ দিয়ে। বহুত ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে নিজে খেতি নকৰি এই মাটিখিনি হয়তো কোনোবা এজন মিয়া মানুহৰ তাতে আধিত দিয়ে বা বন্ধকত দি থৈ দিয়ে, আধিত দি থৈ দিয়ে বা ভাড়াত দিয়ে। আৰু দেখা যায় যে হিমন্ত বিশ্ব শৰ্মাই আজি যিবিলাক কথা কৈ আছে, তেওঁৰ শিক্ষা বিভাগটো দীৰ্ঘদিন তেওঁৰ হাতত আছিলে, স্বাস্থ্য বিভাগটো দীৰ্ঘদিন তেওঁৰ হাতত আছিলে। আজিৰ তাৰিখত যদি খিলঞ্জীয়া পৰিয়াল একজনৰ ঘৰৰ মানুহ অসুস্থ হয়, তেওঁৰ বহুত টকা পইচা লাগে, চিকিৎসাৰ নামত তেওঁৰ বহুত পইচা গুচি যায়গৈ। আৰু এনেকৈ যেতিয়া চিকিৎসাৰ নামত আপোনাৰ পইচা যাব লগা হয়, ঘৰৰ মানুহ একজন খিলঞ্জীয়া পৰিয়ালৰ মানুহ একজন যেতিয়া আপোনাৰ বেমাৰত আক্ৰান্ত হয়, তেওঁৰ চিকিৎসাৰ নামত লাখ টকা খৰচ যায় আৰু শেষত তেওঁ উপায় নোপোৱা হয় যি মাটি একজন মিয়া মানুহক আধিত দিছিলে সেই মিয়া মানুহজনৰ ওচৰতে মাটিডৰা বিক্ৰী কৰি দিব লগা হয়। তাৰপিছত ল'ৰা ছোৱালীৰ শিক্ষাৰ কাৰণে যি শিক্ষা বিভাগৰ উঠি ৰজা বহিৰজা আছিল হিমন্ত বিশ্ব শৰ্মা, সেই শিক্ষা ইমান ব্যয়বহুল হৈ গৈছে যে শিক্ষা কিনিবৰ কাৰণে বহু খিলঞ্জীয়া পৰিয়ালে নিজৰ মাটি পৰ্যন্ত বিক্ৰী কৰিব লগা হৈছে। গতিকে আজিৰ তাৰিখত বন্দুকৰ লাইচেঞ্চ দিলে খিলঞ্জীয়াৰ মাটি ৰক্ষা নহয়। খিলঞ্জীয়াৰ মাটি ৰক্ষা কৰিব হ'লে এটাই উপায় আছে যে খিলঞ্জীয়া মানুহখিনিক আপোনাৰ উৎসাহ দিব লাগিব কৃষি কৰ্মৰ কাৰণে। যি পৰিয়ালৰ হাতত মাটি আছে সেই মাটি যাতে তেওঁ আধিত আন কাকো নিদিয়ে, নিজেই যাতে বছৰত 3বাৰ খেতি কৰাৰ ব্যৱস্থা কৰিব পাৰে। ইয়াতে য'ত আপোনাৰ বৰপেটাত, নামনি অসমত একেডৰা মাটিতে 3বাৰ একে সময়তে আপোনাৰ খেতি কৰা হয়, আলু খেতি কৰে, মাকৈৰ খেতি কৰে, ৰঙালাওৰ খেতি কৰে, খেতি কৰি য'ত কৃষক লাভৱান হৈছে, তেনে এটা অৱস্থাত খিলঞ্জীয়া মানুহৰ হাতত বন্দুকৰ লাইচেঞ্চ দিয়াটো এই ছুপাৰমেন হোৱাৰ নিচিনাই এটা তাৰমানে উদ্ভট কল্পনাৰ বাহিৰে আন একো নহয়। আজিৰ তাৰিখত খিলঞ্জীয়া পৰিয়াল বহু মানুহৰ আপোনাৰ অৱস্থা বেয়া, অৰ্থনৈতিক অৱস্থা বেয়া, অৰ্থনৈতিকভাৱে তেওঁলোক দুৰ্বল। তেওঁলোকক কেৱল হিতাধিকাৰীত পৰিণত কৰা হৈছে। তেওঁলোকক কেৱল বিনামূলীয়া চাউল, অৰুণোদয়ৰ আঁচনি, এই ধৰণৰ আঁচনিৰ মাজেৰে তেওঁলোকৰ অৱস্থা দেউলীয়া কৰি পেলোৱা হৈছে। আজিৰ তাৰিখত এটা খিলঞ্জীয়া পৰিয়াল তেওঁৰ যদি সৰু গাড়ী এখন আছে, সেই গাড়ীখনৰ ওপৰতো আপোনাৰ হাজাৰ টেক্সৰ সন্ত্ৰাস চলিছে। এনেকৈ মানুহৰ অৱস্থা বেয়া। হিমন্ত বিশ্ব শৰ্মাৰ যদি সঁচাকৈ খিলঞ্জীয়া মানুহৰ প্ৰতি দৰদ আছে, তেনেহ'লে তেওঁ কি কৰিব লাগিছিলে যে খিলঞ্জীয়া মানুহখিনি নামনি অসমত যিসকল আছে তেওঁলোকক উৎসাহ দিব লাগিছিল খেতি কৰিবৰ কাৰণে, যে তোমালোকৰ পথাৰত আমি পানী যোগানৰ ব্যৱস্থা কৰি দিম। এই পানী যোগানৰ জৰিয়তে তোমালোকে খেতি কৰা, বছৰত 3বাৰ খেতি কৰা, 4বাৰ খেতি কৰা, আৰু খেতি কৰাৰ ফলত মাটিডোখৰ নিজেই এটা লাভজনক কাৰবাৰত পৰিণত হ'ব। তেওঁ কি কৰিব লাগিছিলে, যিসমূহ দুখীয়া খিলঞ্জীয়া পৰিয়ালৰ হাতত খেতি কৰিবলৈ পৰ্যাপ্ত ধন নাই, তেওঁলোকক বীজৰ পৰা আৰম্ভ কৰি সাৰ আৰু সমস্ত সুযোগ সুবিধাবিলাক দি তেওঁলোকক কেনেকৈ ধনী কৰিব পাৰি তাৰ এটা চেষ্টা কৰিব লাগিছিলে। মাটিডোখৰৰ পৰা যেতিয়া আপোনাৰ লাভ হ'ব, অৰ্থনৈতিকভাৱে যেতিয়া আপোনাৰ খিলঞ্জীয়া মানুহ একজন স্বাৱলম্বী হ'ব, তেওঁ কোনোপধ্যে সেই লাভজনক মাটি এটা আন কাকো বিক্ৰী নকৰে।
এইটো নকৰি তেওঁ এটা উদ্ভট সাম্প্ৰদায়িক এটা সুৰসৰণি নিদিয়াকৈ এই মানুহজন চলিব নোৱাৰে। তেওঁ ইলেকশ্যন আহিছে, এতিয়া তেওঁৰ সাম্প্ৰদায়িকতাৰ দোকানখন তেওঁ আৰম্ভ কৰিছে। আৰু সাম্প্ৰদায়িকতাৰ আন এটা উদাহৰণ হৈছে আজিৰ তাৰিখত আপোনালোকে চাওক যে যিবিলাক মানুহ বিদেশী বুলি হাৰাশাস্তি কৰি থকা হৈছে, এনেকুৱা কি নীতিৰ ফলত বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত আপুনি চাব যে এটা পৰিয়ালৰ বাপেকজন স্বদেশী, মাক স্বদেশী, তেওঁৰ ছোৱালীজনী স্বদেশী, পুতেকজনক সজাই দিয়া হৈছে বিদেশী। আৰু সেই পুতেকজনক ধৰি নি আপোনাৰ মানে বৰ্ডাৰত এৰি দিয়া হৈছে। এই গোটেই কাৰবাৰটো সুস্থভাৱে মীমাংসা কৰিবলৈ হ'লে কি কৰিব লাগিছিলে? আজিৰ তাৰিখত কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ, অসমৰ ৰাজ্যিক চৰকাৰে কেন্দ্ৰৰ বিজেপি চৰকাৰক হেঁচা দিব লাগিছিল, ক'ব লাগিছিল, বা বিজেপি চৰকাৰে, কেন্দ্ৰৰ বিজেপি চৰকাৰে এই গোটেই সমস্যাটো সমাধান কৰিবৰ কাৰণে বাস্তৱসন্মত পথটো কি আছিলে? যে বাংলাদেশৰ লগত এখন দ্বিপাক্ষিক চুক্তি, যে তোমালোকৰ ইয়াৰ পৰা ৭১ চনৰ পিছত যি মানুহ আহিছে, একজনো মানুহক ভাৰতে গ্ৰহণ নকৰে। ইয়াতে যদি তেনেকুৱা কোনো অবৈধ নাগৰিকৰ সন্ধান পাওঁ, তোমালোকে বাংলাদেশ চৰকাৰে ইয়াক ঘূৰাই নিব লাগিব, আৰু ঘূৰাই নিবলৈ বাংলাদেশ চৰকাৰক বাধ্য কৰিব পাৰিব লাগিছিলে। আৰু সেইটো নকৰি এটা মনে মনে গৈ বৰ্ডাৰত তেওঁলোকক ন' মেন্স লেণ্ডত এৰি দিয়া হৈছে। আৰু এই গোটেই কাৰবাৰটোৱে বিশ্বৰ বুকুত ভাৰতবৰ্ষক হাঁহিয়াতৰ পাত্ৰ কৰিব। ই ভাৰতৰ কূটনৈতিক ব্যৰ্থতা। আজিৰ তাৰিখত ভাৰতবৰ্ষৰ সমস্যা যিয়েই নহওক, আমি একজন ভাৰতীয় নাগৰিক হিচাপে, দেশক ভাল পোৱা মানুহ হিচাপে বিশ্বৰ বুকুত ভাৰতক যাতে কোনো হাঁহিব নোৱাৰে, এই কথাটো আমি প্ৰথমতে চিন্তা কৰোঁ। বিশ্বৰ বুকুত যাতে কূটনৈতিকভাৱে ভাৰত দুৰ্বল নহয়, ওচৰ চুবুৰীয়া দেশবিলাকৰ লগত যাতে ভাৰতবৰ্ষৰ সম্পৰ্কও থাকে, আধিপত্যও থাকে, এই কথাটো আমি বাৰ বাৰ চিন্তা কৰোঁ। কিন্তু ভাৰতবৰ্ষৰ গোটেই ফৰেইন পলিচি এনেকুৱা লাজ লগাকৈ ব্যৰ্থ হৈছে যে সাধাৰণ বাংলাদেশৰ নিচিনা দুৰ্বল দেশ এখনক তেওঁলোকে বাধ্য কৰাব পৰা নাই যে ৭১ চনৰ পিছত অহা বিদেশীবিলাক তেওঁলোকে যাতে গ্ৰহণ কৰে, তাৰ কাৰণে এটা পলিচি ল'বলৈ তেওঁলোকে বাধ্য কৰিব পৰা নাই, এখন চুক্তি ভালকৈ কৰিব পৰা নাই। তাৰ ফলত কি হৈছে যে স্বদেশী তেওঁ সম্পূৰ্ণৰূপে বিদেশী হয়নে নাই তাৰো আপোনাৰ মানে স্পষ্ট কোনো ৰায় ওলোৱা নাই। হাইকোৰ্টৰ, সুপ্ৰিম কোৰ্টৰ বিচাৰাধীন মানুহবিলাকক ধৰি নি এনেকৈ ন' মেন্স লেণ্ডত এৰি দিয়াটো ভাৰতবৰ্ষৰ নিচিনা উদাৰ আৰু ধৰ্মনিৰপেক্ষ দেশ এখনৰ প্ৰতি বিশ্বৰ আগত এইটো ক'বলৈ সুযোগ দিয়া হৈছে যে ইয়াতে মুছলমান বুলি তেওঁলোকক নিৰ্যাতন কৰা হৈছে। আজি বাংলাদেশৰ মিডিয়াই ক'বলৈ সাহস পাইছে যে ভাৰতৰ নিচিনা ছেকুলাৰ যিখন দেশক লৈ আমি গৰ্ব কৰোঁ যে আমি ভাৰতবৰ্ষ এখন ছেকুলাৰ দেশ, আমি বাংলাদেশৰ নিচিনা, আমি পাকিস্তানৰ নিচিনা ধৰ্মীয় সীমাত, ধৰ্মীয় গোলামীৰ মাজত আবদ্ধ হৈ থকা দেশ নহয়। আমি ভাৰতবাসী হিচাপে গৌৰৱ কৰোঁ, আমাৰ দেশখন উদাৰ, আমাৰ দেশখন গণতান্ত্ৰিক, আমাৰ দেশখন ধৰ্মনিৰপেক্ষ। আমি পাকিস্তান নহয়, আমি বাংলাদেশ নহয়। এনে এটা অৱস্থাত ভাৰতবৰ্ষৰ বদনাম হোৱাটো, বিশ্বত বদনাম হোৱাটো আমি ভাৰতবৰ্ষৰ নাগৰিক হিচাপে লাজ পাইছোঁ। আমি ভাবোঁ যে ই ভাৰতৰ এটা কূটনৈতিক ব্যৰ্থতা। মই ভাবোঁ যে এয়া ভাৰতৰ মানে ফৰেইন পলিচিৰ এটা ভয়ানক দুৰ্বলতা। আৰু এইবিলাকৰ পিছফালে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা যিবিলাক অদূৰদৰ্শী ৰাজনৈতিক নেতা আছে, কেৱল কেইটামান ভোটৰ স্বাৰ্থত, কেৱল ক্ষমতাত বহি থকাৰ স্বাৰ্থত, কেৱল লুণ্ঠনৰ স্বাৰ্থত আজি দেশখনক বিক্ৰী কৰি দিছে। আৰু দেশখনক বিক্ৰী কৰিব যাওঁতে তেওঁ ভাৰতীয় নাগৰিকবিলাকক ধৰ্মৰ ভিত্তিত ভাগ ভাগ কৰি তেওঁলোকৰ ওপৰত অত্যাচাৰ চলাইছে, তেওঁলোকৰ ওপৰত অমানৱীয় আক্ৰোশ নমাই আনিছে, আৰু এই আক্ৰোশৰ আমি বিৰোধিতা কৰিছোঁ। ধন্যবাদ।